ভাবিছা যে ইউনিট টেষ্ট পৰীক্ষাটো এটা সৰু পৰীক্ষা বুলি ভাবি থৈ দিছা নেকি এনেকৈ যেতিয়া তুমি পৰীক্ষাৰ লগত খেলি থাকিবা চাবা পৰীক্ষায়ো তোমাৰ লগত খেলা আৰম্ভ কৰিব আগতকেও 2 গুণ কি 5 গুণ 10 গুণ বেছি ফোৰ্সত বেছি এগ্ৰেছিভলি পঢ়িবলৈ আৰম্ভ কৰা কিন্তু আৰু যদি তুমি হেক বুলি ভাবিছা তেতিয়াহলে চেছে আৰু গোটেইখিনি বস্তু প্ৰতিটো পৰীক্ষা ইম্পৰ্টেন্ট হয় বাবে পতা হয় নহলে যদি কোনো গুৰুত্ব নাথাকিলে হয় স্কুলত পৰীক্ষাই নাপাতিলে হয় কি ভাবিছা ৰিজাল্ট বেয়া হল কি কৰিম বুলি ভাবিছা তোমালোকে নিজৰ মেট্ৰিকক লৈ সিৰিয়াস হয় নে নহয় হেইটো কোৱা মোক আগতে এতিয়া চোৱা যে আজিৰ সেশনটো কোনো ধৰণৰ আজিৰ সেশনটোত মই কোনো ধৰণে তোমালোকক মৰমত নুবুজাও যে যি হল হৈ গল একো নাই আজিৰ সেশনটো এটা সিৰিয়াস সেশন হয় যদি তোমালোকৰ এক্সামক বা ভৱিষ্যতক লৈ সিৰিয়াস হয় তেতিয়া হলে শুনা যে কি কৰিম বুলি ভাবিছা যে ইউনিট টেষ্ট পৰীক্ষাটো এটা সৰু পৰীক্ষা বুলি ভাবি থৈ দিছা নেকি যে পিছত পঢ়িম ডাঙৰ পৰীক্ষাটোৰ বাবেহে প্ৰিপাৰেচন কৰিম ইউনিট টেষ্ট পৰীক্ষা মাৰো গলি তেনেকৈ থৈ দিছা নেকি তেনেকৈ নথবা কাৰণ কিয় জানানে সদায় আমি কওঁ যে প্ৰেক্টিস কৰা এই পৰীক্ষাবিলাকৰ মাজেৰেও তোমালোকে প্ৰেক্টিস কৰিব পাৰা আৰু ইউনিট টেষ্ট পৰীক্ষা বুলি তোমালোকে কিয় এনে এৰি থৈ দিয়া ইউনিট টেষ্ট পৰীক্ষাৰ যিখিনি বস্তু আহিব সেইখিনি বস্তু তোমালোকৰ ফাইনেলতো আহিব সেইখিনি কথা তোমালোকে গম পাইছানে নাই যদিহে গম পোৱা নাই তেতিয়া হলে নেক্সট এক্সামৰ কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰা হৈ গল আৰু ফুৰ্তি তামাশা গোটেইখিনি বস্তু হৈ গল এতিয়া সিৰিয়াস হোৱাৰ সময় আহিছে কিন্তু এতিয়াৰ পৰা একে যি হল কিন্তু এতিয়াৰ পৰা ভালকৈ প্ৰিপাৰেচন কৰা স্টাৰ্ট কৰা কাৰণ এনেকৈ যেতিয়া তুমি পৰীক্ষাৰ লগত খেলি থাকিবা চাবা পৰীক্ষায়ো তোমাৰ লগত খেলা আৰম্ভ কৰিব আৰু যেতিয়া তোমালোকে ভাবিবা হয়তো বহুত বেছি দেৰি হৈ যাব কাৰণ এই পৰীক্ষাটোত মই কওয়ে যে কষ্ট কৰিবই লাগিব হেইটো হিচাপেহে তোমালোকে ফল পাবা হয় নে নহয় এতিয়াৰ পৰা তোমালোকে বস্তুখিনি পঢ়িলেহে তাত পিছৰ ক্ষেত্ৰত তোমালোকে পিছৰ পৰ্যায়ত তাত গুৰুত্ব দিব পাৰিবা বস্তুখিনি অভ্যাস তোমালোকক মই কৈছিলো যে কিছুমান অভ্যাস গঢ়িব লাগিব অভ্যাস এদিনতে গঢ়া বস্তু নহয় তোমালোকে আৰম্ভণিৰ পৰা সিৰিয়াস হলেহে পিছত ভাল হ'ব বাৰু এতিয়া যি হল এতিয়া চোৱা ইউনিট টেষ্ট পৰীক্ষা বেয়া হল বাৰু বাদ দিয়া ইউনিট টেষ্ট পৰীক্ষা যি হল বেয়া হৈছে এই ইউনিট টেষ্ট পৰীক্ষাটোক এটা জুইৰ কুৰা মনত জ্বলা জুইৰ কুৰা হিচাপে ব্যৱহাৰ কৰা ইউনিট টেষ্ট পৰীক্ষা যি ভুল হল এই নিজৰ ভুলবিলাক চিনাক্ত কৰা যে ইউনিট টেষ্ট পৰীক্ষা তুমি প্ৰতিটো সাবজেক্টত কি ভুল কৰিলা তোমাৰ প্ৰিপাৰেচনত কি ভুল হল তুমি ম্যাথছত কিয় কম নম্বৰ পালা তুমি সায়েন্সত কিয় কম নম্বৰ পালা সোশ্যালত কিয় কম পালা ইংৰাজীত কিয় কম পালা অসমীয়াত কিয় কম পালা ক'ত কম পালা কিয় কম পালা হে কিয় প্ৰশ্নটো নিজক কৰা গম পাইছা কোনো বেলেগক কৰিব নালাগে নিজক হে কিয় প্ৰশ্নটো কৰা যে কিয় তুমি কম নম্বৰ পাইছা ক'ত তোমাৰ ভুল হৈ আছে কোনটো স্ট্ৰ্যাটেজিত তোমাৰ ভুল হৈ আছে তুমি কি ধৰণে পঢ়িছিলা হয়তো তুমি বহুত কষ্ট কৰিছিলা আৰু কষ্ট কিছু সংখ্যক এনে আছে যে এনেই পৰীক্ষাটো দিছে আৰু কিছুমানে কষ্ট কৰি পৰীক্ষা দিছে তথাপিও ভাল নম্বৰ পোৱা নাই তোমালোক গোটেইখিনিকে কৈছো যে ক'ত ভুলটো হৈছে হে ভুলটো চিনাক্ত কৰা যে কোনখিনি বস্তুত কি স্ট্ৰাকচাৰত তোমাৰ ভুল হৈছে হে বস্তুখিনি চোৱা কাৰণ নিজৰ ভুলবিলাক গম পালেহে তুমি পৰীক্ষাত খুতৰাব পাৰিবা নে তোমাৰ হাতৰ স্পিড কম নে তোমাৰ প্ৰেক্টিস কম নে তুমি পঢ়া নাই নে তোমাৰ স্পেলিং মিস্টেক হৈছে বহুত বেছি হে পৰীক্ষাৰ বহিখিনি চাই হে ভুলবিলাক চিনাক্ত কৰা ফাৰ্স্ট স্টেপ তাৰ পিছত ভুলবিলাক চিনাক্ত কৰাৰ পিছত আগতকেও 2 গুণ কি 5 গুণ 10 গুণ বেছি ফোৰ্সত বেছি এগ্ৰেছিভলি পঢ়িবলৈ আৰম্ভ কৰা কিন্তু কাৰণ আগৰ দৰে যেহেতু তোমালোকৰ পৰীক্ষা বেয়া হৈছে গতিকে আগৰ মোচনত পঢ়িলে নহব গম পাইছানে আগৰ মোচনত পঢ়িলেহে আগৰ নিচিনা নম্বৰে পাবা মই বিচাৰো তোমালোক প্ৰত্যেকজনে যিয়ে নোহোৱা কিয় সকলোৱে ভাল ৰিজাল্ট কৰিবই লাগিব আৰু মই জানো তোমালোকে যদি নিজৰ ভুলবোৰ ধৰা আৰু নিজৰ ওপৰত কাম কৰা হাতে কামে লগা এটো নহয় যে আজি কৰিম কালি কৰিম পৰখি কৰিম চাব লাগিব মোৰ এখিনি ভুল হৈছে কাম কৰিব লাগিব তে যদি থাকা তেতিয়া হলে হেইটো কেতিয়াও নহয় গতিকে মই প্ৰত্যেক গৰাকীকে কৈছো প্ৰত্যেক গৰাকীয়ে টপাৰ হ'ব পাৰে কিন্তু যদিহে তোমালোকে কষ্ট কৰা হল যে ভুলবোৰ শুধৰোৱা তাৰ পিছত জেনি টেনি কোৱেশ্চন পেপাৰবোৰ প্ৰেক্টিস কৰা যি বস্তুৱে নোপোৱা কিয় হাফ ইয়াৰলি পৰীক্ষা আহি আছে এই পৰীক্ষাটোত কিন্তু
পুৰা ফোর্স লগাব লাগিব গম পাইছানে প্ৰতিটো বিষয়তে কাৰণ হাফেলি পৰীক্ষাত যদি তোমালোকে পঢ়ি থৈ দিয়া সেইখিনি বস্তু আলটিমেটলি এনুৱেলতো আহিব একেখিনি বস্তুৱে গম পাইছানে নাই কিমান সহজ হৈ পৰিব হে প্ৰেক্টিস কৰা তাৰ পিছত ৰিজাল্ট যে বেয়া হ'ল তোমালোকে গম পালানে নাই যে এইটো বস্তুত পৰীক্ষাৰ আগদিনা এইখিনি পঢ়োতে মোৰ কামত আহা নাই এইখিনি মোৰ উইক পইণ্ট হয় এইটোত মই বেছি সময় দিব লাগিব নিজৰ উইক পইণ্টছ বিলাক চিনাক্ত কৰা যে ক'ত ক'ত তোমাৰ যে গণিতৰ এইখিনি বস্তু তুমি টান পোৱা অসমীয়াৰ এইখিনি পৰ্চন তুমি টান পোৱা ইংৰাজীৰ বোলে তোমাৰ বানান বিলাক খুব ভুল হয় সোশিয়ালত বোলে দীঘলীয়াকৈ লিখিব নোৱাৰা যে হিষ্ট্ৰী টান পোৱা ইংৰাজীত বোলে এনেকুৱা হয় সায়েন্সত বোলে এইটো বস্তু টান পোৱা ফিজিক্স টান পোৱা বোলে কেমিষ্ট্ৰি টান পোৱা সেই উইক পইণ্টছ বিলাক চিনাক্ত কৰা তাৰ পিছত সেই গোটেইখিনি উইক পইণ্টছত কাম কৰা আৰম্ভ কৰা কিন্তু প্ৰথমতে সৰু সৰু স্টেপ দিবা তাৰ পিছত নিজৰ সেই দুৰ্বলতাখিনিত কাম কৰা গম পাইছা এতিয়াও সময় আছে কাৰণ এয়া শেষ নহয় আৰম্ভণিহে এইটো কথা মনত ৰাখিবা আৰু যদি তুমি শেষ বুলি ভাবিছা তেতিয়াহলে চেছে আৰু গোটেইখিনি বস্তু আৰু যে লাইটলি লৈ নাথাকিবা কাৰণ প্ৰতিটো পৰীক্ষা ইম্পৰ্টেন্ট হয় বাবে পতা হয় নহলে যদি কোনো গুৰুত্ব নাথাকিলে হয় স্কুলত পৰীক্ষাই নাপাতিলে হয় গম পাইছা এতিয়াৰ পৰাই প্ৰিপাৰেচন কৰা আৰু ফুল জোশেৰে প্ৰিপাৰেচন কৰা বাকি আমি সকলোবোৰ তোমাৰ হৈতে আছো ভালকৈ পঢ়িবা